ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ফ্রেন্ডস। আজি আমি নতুন এটা চ্যালেঞ্জ লৈ আহিছোঁ। কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, আমি চ্যালেঞ্জ এটা কৰিছিলোঁ। গাড়ীৰ ভিতৰত 24 ঘণ্টা আছিলোঁ আৰু আজি আমি আমাৰ টিম মেম্বাৰ 3জন আছে। 3জন আমি ইয়াতে থাকিম। এই জংঘলত চাব পাৰিছে আপোনালোকে, এইফালে নদী আছে, নদী দেখুৱাই দিয়ে। এইটো চাইডে আছে নদী। মোটামুটি আপোনাৰ কমচে কম 1 কিলোমিটাৰ দূৰত মানুহৰ ঘৰ আছে। এইফালে চাৰিওফালে আমি য'ত আছোঁ এখন জংঘল আছে। জংঘলৰ একেবাৰে বহুত দূৰত, চাৰিওফালে 1 কিলোমিটাৰ গ'লেহে মানুহৰ ঘৰ আছে। আৰু এইফালে ব্ৰহ্মপুত্ৰ নদী আছে এইটো চাইডে। এইফালে যিকোনো সময়ত হাতী ওলাব পাৰে। তথাপি আমি আপোনালোকৰ কাৰণে চেলেঞ্জটো কমপ্লিট কৰিব চেষ্টা কৰিম। আৰু বহুত সাপো ওলাব পাৰে, একেবাৰে মানুহ নাই ইয়াত কোনো। এতিয়া আমাৰ ইয়াত চাব পাৰে টেণ্টৰ কাৰণে আমি চব বস্তু যি লাগে ইয়াত ৰেডি কৰি ৰাখিছোঁ, চব আনিলোঁ। ইয়াত আমাৰ ত্ৰিপাল আৰু ইয়াত দাদা আছে লগত, একজন আমাৰ টিম মেম্বাৰ, তেখেতো থাকিব লগত। আমাৰ পানী আৰু ইয়াত নদী আছে ওচৰতে। নদীত পানী টানি লাগিলে আমি তাৰ পৰা আনিম। মেগী টেগী ল'লোঁ আৰু বেগৰ ভিতৰত আমাৰ বেলেগ সামগ্ৰীবিলাক আছে ইয়াতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে এনেধৰণে আৰু ভিডিঅ' বনাব পাৰোঁ। ফ্ৰেণ্ডছ, এতিয়া আমাৰ সময় ষ্টাৰ্ট হৈ গ'ল চেলেঞ্জৰ। চাব পাৰিছে আপোনালোকে 1:29 হৈছে। অলপ আগতে এই নদীখন পাৰ হৈ আহিলোঁ, এইফালে চাব পাৰিছে আপোনালোকে। এতিয়া আমি এই জংঘলত সোমালোহি, মাত্ৰ এণ্ট্ৰি কৰিলোঁ, কিন্তু আৰু সেই ভিতৰত যাম আমি জংঘলত, সেইফালে তাতে থাকিম। এয়া আমাৰ টিম মেম্বাৰ আছে, মই আছোঁ, এইফালে ভাইটি আছে, এইফালে দাদা আছে। আমি 3জনে থাকিম ৰাতি। ব'লা তেতিয়া। ফ্ৰেণ্ডছ, আমি এতিয়া আহি পাই গ'লোঁ। মোটামুটি চাব পাৰিছে আপোনালোকে, এই দূৰৰ পৰা আহিছোঁ। 200 মিটাৰমান খোজকাঢ়ি আহি এয়া জংঘলৰ ভিতৰত সোমালোহি। ইয়াতে থাকিম বুলি ভাবিছোঁ আমি, এই ঠাইডোখৰতে। ইয়াতে টেণ্ট বনাম, ইয়াতে থাকিম। অহাৰ লগে লগে খৰি ব্যৱস্থা কৰি আছে, কিন্তু ফাৰ্ষ্টত টেণ্ট বনাব লাগে। ইয়াত টেণ্টটো বনাই লিব পাই আগত। বনাই আছোঁ বাৰু, টেনশ্যন নল'ব। আমি ওলাই গ'লোঁ বাঁহ বিচাৰি। এতিয়া বাঁহ বিচাৰিম টেণ্ট বনাবৰ কাৰণে। এয়া খৰি আছে। এয়া বহুত জংঘলৰ ভিতৰত আহি গ'লোঁ, কিন্তু বাঁহ বিচাৰি পোৱা নাই এতিয়ালৈকে আমি। আৰু অলপ আগুৱাই যাওঁ, যিমান গৈ আছোঁ জংঘলে জংঘল। ইয়াত বাইদেৱে বিচাৰি আছে। আমি গভীৰ জংঘলত আহি গ'লোঁ। খৰি বিচাৰি পাইছোঁ, কিন্তু বাঁহ বিচাৰি পোৱা নাই। বাঁহ এডাল লাগে আমাৰ টেণ্টৰ কাৰণে। ভয়ো লাগিছে, কিবা জীৱ জন্তু ওলাই নেকি। চাকপুৰা জংঘল, কিন্তু আমি টিম মেম্বাৰ 3জন আছোঁ, সেইকাৰণে ভয়ৰ কোনো কাৰণ নাই। এয়া খৰি অলপ লৈ ল'লোঁ জ্বলাব। ফ্ৰেণ্ডছ, আমাৰ চেলেঞ্জৰ মোটামুটি 1.5 ঘণ্টামান কমপ্লিট হৈ গ'ল।
চাব পাৰিছে আপোনালোকে 3:06 হৈছে আৰু ইয়াত দাদা গৈছিলে মোটামুটি 1 ঘণ্টা বিচাৰিলে এয়া বাঁহ আনিব গৈছিলে 2ডালমান পালে বহুত কষ্ট হ'ল বাঁহ আনোতে আৰু ইয়াত আমি চাব পাৰিছে আপোনালোকে জুই জ্বলাই মেগী বনাইছিলোঁ এতিয়া মেগী খাম এয়া মেগী চাব পাৰিছে 1.5 ঘণ্টাত একেবাৰে অশান্তি লাগি গৈছে তথাপিও নেৰো 24 ঘণ্টা থাকি যাম জংঘলৰ মাজত ফ্ৰেণ্ডছ চাব পাৰিছে আপোনালোকে আমাৰ টেণ্ট ৰেডি হৈ গ'ল এইফালে বৰষুণ আহিব একেবাৰে ডাৱৰীয়া হৈ আছে বতৰ বৰষুণ অলপ অলপ পৰিছে আৰু সময় চাইছে আপোনালোকে 4:30মান হৈছে মোটামুটি 3 ঘণ্টা হ'ল মাত্ৰ এতিয়া বৰষুণ আহিব একেবাৰে এন্ধাৰ হৈ গ'ল চাব পাৰিছে আপোনালোকে টেণ্ট ৰেডি হৈ গ'ল এতিয়া আমি ইয়াতে থাকিম আৰু গোটেই ৰাতি 3 ঘণ্টা হ'ল মাত্ৰ এনেকুৱা লাগিছে যে বহুত দিন হৈ গ'ল বহুত সময় হৈ গ'ল এতিয়া আমি গা ধুই আহোঁগৈ নদী আছে ওচৰতে 100 মিটাৰমান এফালে গ'লে নদী পাম তাত গা ধুম একেবাৰে লেতেৰা হৈ গ'লোঁ চাব পাৰিছে টেণ্ট বনাই আমি এতিয়া গা ধুই আহোঁগৈ এতিয়া ৰাতি হৈ গ'ল চাব পাৰিছে আপোনালোকে 6:27 হৈছে বাহিৰত চাব পাৰিছে এন্ধাৰ ইয়াত দুজন আহিছে বাইটি চাব আহিছে আমি ইয়াতে থাকিম যে ৰাতি
ঠাণ্ডাও লাগিছে, বৰষুণো দি আছে বাহিৰত। বাইটিয়ে বহি আছে। দাদা কি এইটো টোপনি আহিছে নেকি তোমাৰ? 6টা বাজিছেহে মাত্ৰ। ভয় লাগিছে, ফাৰ্ষ্ট টাইম আজিলৈকে এনেকুৱা কৰা নাই কেতিয়াও। ৰাতি বাহিৰত জংঘলত থকা, বাহিৰত চাব পাৰিছে এণ্ডাৰ, বৰষুণ দিছে। এয়া স্পেচো বহুত কম। কেনেকুৱা যে থাকিম ৰাতি, থাকিব পাৰিম নে নোৱাৰিম সেইটোৱে চিন্তা কৰি আছোঁ। আৰু আমাৰ লাইটৰো ব্যৱস্থা নাই, মোবাইল দি চাওক, মোবাইলৰ বেছি টাইমটো নাযায়, বেটাৰী শেষ হৈ যাব। এতিয়া আমি শুই আছোঁ, এয়া দাদাও শুই আছে, চাব পাৰিছে। খৰিলৈ গৈ আছে, জুই জ্বলাব বোলে। এতিয়া সময় বাজিছে 8:36 ৰাতি। ভিডিঅ'টো আপোনালোকে শেষলৈকে যাতে চায়, ৰাতিপুৱা লগ পাম আৰু। ফ্ৰেণ্ডছ, এতিয়া ৰাতি 1:54 হৈছে। পেচাব লাগিছিলে, অলপ আগতে সাৰ পালোঁ। বহুত ভয় লাগিছে। মই মাজতে শুইছিলোঁ, চাব পাৰিছোঁ দাদা টোপনিত লালকাল, এইফালে বাইটি আছে। দুপৰীয়া টোপনিতে আছে। বাহিৰত জুই জ্বলাইছিলোঁ, হোৱাৰ আগতে আমি জুই জ্বলি আছে, বহুত ভয় লাগিছে। ইয়াত শুনামতে হাতী ওলায় ৰাতি, কিন্তু তথাপি আমি চেলেঞ্জ কমপ্লিট কৰিছোঁ ৰাতি ইয়াতে থাকি। চেষ্টা কৰিছোঁ। বাহিৰত একেবাৰে এন্ধাৰ, বহুত ভয় লাগিছে। ভিডিঅ' কৰি আছোঁ, সেইটোৱে ভয় লাগিছে মোৰ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা 6:37 হৈছে। অলপ আগতে সাৰ পালোঁ। আমাৰ টীমৰ এতিয়াও 2জন আছে, চাব পাৰিছে আপোনালোকে। ইয়া শুই আছে। দাদা উঠা উঠা উঠা, সোনকালে, ৰাতিপুৱা হৈ গ'ল, ফ্ৰেছ হ'ব লাগে। ৰাতি বহুত ভয় লাগিছিলে, কিন্তু কোনো অসুবিধা হোৱা নাই। ৰাতি ইয়াত জুই জ্বলাই এতিয়া মেগী বনাব লাগিব। এতিয়া চাব পাৰিছে, ৰাতি মেগী বনাই খাইছিলোঁ আমি ইয়াতে। এতিয়া পানীও নাই, পানী আনিব লাগিব নদীৰ পৰা গৈ। মেগী বনাই, ৰাতিপুৱা মেগী বনাই খাব লাগিব। উঠা 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 সোনকালে, ৰাতিপুৱা হৈ গ'ল। আগতে আমি মেগী বনাই খালোঁ ৰাতিপুৱাৰ। এতিয়া সময় হৈছে 10:59। এতিয়াও 2.5 ঘণ্টা বাকী আছে চেলেঞ্জ কমপ্লিট হোৱাৰ। আমি অলপ এইফালে জংঘলত ফুৰি আহোঁগৈ। ক'ত যাবা ফুৰিব? ব'লা, এয়া বাইটি আছে। অলপ জংঘলত ফুৰি আহোঁগৈ। কি কৰিম, টাইম পাছ হোৱা নাই। খোৱা বোৱাও ঠিক হোৱা নাই আমাৰ, মেগী খাই আছোঁ। চেলেঞ্জ কমপ্লিট হোৱাৰ পাছত ঘৰত গৈ ভাত খাব লাগিব। কি বস্তু এইটো হেৰে? চাব পাৰে আপোনালোকে, আমি ফুৰিব আহি কি পাই গ'লোঁ। ইয়াত বোলে উঠিব। বাইটিয়ে জুই জ্বলাই আছে জংঘলত। ব'লা অলপ আগফালে সেইফালে ফুৰি আহোঁ। গভীৰ জংঘল দেখোন এইফালে।
ভয় লাগিছে। চাওক ইমানেই জংঘল, ৰাস্তাই নাই এইফালে, যেনে তেনে আহিব লগা হৈছে। ফ্ৰেণ্ড চাব পাৰিছে আপোনালোকে, পুৰা গভীৰ জংঘল, ভিতৰত সোমাই আহিলোঁ আমি। ভয় লাগিছে, কিবা জীৱ জন্তু ওলায় নেকি। চাৰিওফালে দেখুৱাই দিয়াচোন, কোনো মানুহ নাই। এতিয়া সময় হৈ গ'ল 1:26, মাত্ৰ 3 মিনিট বাকী আছে আমাৰ চেলেঞ্জ কমপ্লিট হোৱাৰ। একেবাৰে বাগৰ লাগি গৈছে, গা কমজুৰি হৈ গৈছে একেবাৰে। এনেকুৱা লাগিছে যে বহুত দিন থাকিলোঁ ইয়াতে। মাত্ৰ 3 মিনিট বাকী আছে সময়, চেলেঞ্জ কমপ্লিট হ'বই আৰু আমাৰ। টাইম হৈ গ'ল, যাব লাগে আৰু। পোৱা নাই, এতিয়াও বাকী আছে, মাত্ৰ 1 মিনিট বাকী আছে এতিয়া। এতিয়া চাব পাৰিছে আপোনালোকে 1:29 হৈ গ'ল, চেলেঞ্জ কমপ্লিট হৈ গ'ল চেলেঞ্জ। এতিয়া আমি আমাৰ টেণ্ট খুলি ঘৰলৈ লৈ যাম। কেনেকুৱা লাগিলে 24 ঘণ্টা জংঘলত থাকি? কোৱা। মজা মজা। আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰি দিয়ে, যাতে এনেধৰণে আৰু চেলেঞ্জিং ভিডিঅ' লৈ আনিব পাৰোঁ আপোনালোকৰ কাৰণে। ধন্যবাদ।